সো বন্ধুসকল আজি মই আৰম্ভ কৰিবলৈ লৈছো এজ পাৰ সিলেবাস হিচাপত প্ৰথম ভলিউম 2 ম্যাথছৰ এটা কন্টিনিউয়াস চলি থাকিব আপোনালোকৰ সিলেবাস ওয়াইজ ওকে প্ৰথম যেহেতু সংখ্যাৰ ধাৰণা আছে সো আপোনালোকে অলৰেডি কিছুমান বস্তু জানে যদিও এটো মই অলপ আলোচনা কৰি তাৰ পিছত সংখ্যাৰ ধাৰণাৰ পৰা মই আগবাঢ়িম ওকে সো বলকচোন আমি আৰম্ভ কৰোঁ প্ৰথম সংখ্যাৰ ধাৰণাৰ ভিতৰত আছে স্বাভাৱিক সংখ্যাবোৰ কোনবিলাক যিবিলাক আমি জেনাৰেলি কাউন্টিংৰ কাৰণে ব্যৱহাৰ কৰোঁ এইবিলাকে হল স্বাভাৱিক সংখ্যা ঠিক আছে ইয়াৰ পিছত আছে পূৰ্ণ সংখ্যাবোৰ কোনবিলাক পূৰ্ণ সংখ্যাবোৰ হল যে স্বাভাৱিক সংখ্যাৰ লগত যদি আমি 0 লগ লগাই লওঁ তেনেহলে কিন্তু পূৰ্ণ সংখ্যা পাই যাওঁ বাকিবিলাক সেমে থাকে ওকে গতিকে এইখিনিতে এটা প্ৰশ্ন আহিব পাৰে যে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যা হয় নে নহয় আপোনালোকে চাওক স্বাভাৱিক সংখ্যাৰ গোটেই কেইটা কিন্তু পূৰ্ণ সংখ্যাৰ গ্ৰুপত আছে সো গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় কিন্তু যদি ওলটাকে প্ৰশ্ন আহে যে পূৰ্ণ সংখ্যাবোৰ স্বাভাৱিক সংখ্যা হয় নে নহয় তেনেহলে কিন্তু নহব কাৰণ পূৰ্ণ সংখ্যাৰ গ্ৰুপত 0 আছে শূন্য এটা আছে কিন্তু স্বাভাৱিক সংখ্যাতে শূন্যটো নাই গতিকে পূৰ্ণ সংখ্যাবোৰ গোটেইবিলাক কিন্তু স্বাভাৱিক সংখ্যা নহয় ইয়াৰ পিছত আহিল আমাৰ অখণ্ড সংখ্যাবোৰ কি অখণ্ড সংখ্যাবোৰ হল শূন্য স্বাভাৱিক সংখ্যা আৰু ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ মিলি কিন্তু অখণ্ড সংখ্যা তাৰ মানে প্ৰতিটো 0 শূন্যটো কিন্তু ধনাত্মক নহয় ঋণাত্মক নহয় আমি ধৰিম যে স্বাভাৱিক সংখ্যাবোৰ ইয়াৰ অপোজিট ঋণাত্মক সংখ্যাবোৰ আৰু শূন্যকে ধৰি একেলগে গোটেই গোটটো কোৱা হয় অখণ্ড সংখ্যা ঠিক আছে ইয়াৰ পিছত আহিছে পৰিমেয় সংখ্যাবোৰ কি পৰিমেয় সংখ্যাবোৰ এক ধৰণৰ ভগ্নাংশ হয় যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰি কিন্তু এটা কথা মনত ৰাখিব ভগ্নাংশৰ কিন্তু হৰটো কেতিয়াও এই ক্ষেত্ৰত 0 হ'ব নোৱাৰে গতিকে p/q মানে ধৰক এটা সংখ্যা 2/3 ওকে সো 2/3 যদি থাকে তেনেহলে এই ক্ষেত্ৰত কিন্তু হৰটো হল আমাৰ এইটো কিন্তু p/q আকাৰত ইয়াত p হল 2 আৰু q হল 3 গতিকে এই ক্ষেত্ৰত এইটো এটা পৰিমেয় সংখ্যা আৰু লব হৰ দুই ক্ষেত্ৰতে ধনাত্মক সংখ্যা হ'ব পাৰে ঋণাত্মক সংখ্যা হ'ব পাৰে এইটো কিন্তু কোনো মেটাৰ নহয় বাট হৰটো কিন্তু 0 হ'ব নোৱাৰিব এইটো হল পৰিমেয় সংখ্যাৰ এটা গুৰুত্বপূৰ্ণ ধৰ্ম আৰু এইটো হ'বই লাগিব ইয়াৰ পিছত এইটো হল আমাৰ এটা পৰিমেয় সংখ্যা কিন্তু 1 2 3 4 -5 শূন্য এইবিলাক সংখ্যা কিন্তু এটা পৰিমেয় সংখ্যা কাৰণ ইয়াৰ প্ৰতিটোৰ তলত কিন্তু এটা 1 আমি ধৰি ল'ব পাৰি সো এই ক্ষেত্ৰত এই প্ৰতিটো সংখ্যাই যেহেতু p/q আকাৰ মানে এজ এ ভগ্নাংশৰ নিচিনাকৈ আমি প্ৰকাশ কৰিব পাৰি সো গতিকে এইবিলাক কিন্তু এটা আমাৰ পৰিমেয় সংখ্যা হৈ গল গতিকে গোটা সংখ্যাবিলাক এই গোটেই এই স্বাভাৱিক সংখ্যাৰ গ্ৰুপটো পূৰ্ণ সংখ্যাৰ গ্ৰুপটো এই গোটেইবিলাক কিন্তু এটা পৰিমেয় সংখ্যা অখণ্ড সংখ্যাবিলাকো এটা পৰিমেয় সংখ্যা ঠিক আছে ইয়াৰ পিছত বাস্তৱ সংখ্যা কি স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা ইয়াত অপৰিমেয় সংখ্যাটা আলোচনা কৰা নহল যিবোৰ সংখ্যাক এনেকুৱা আকাৰত প্ৰকাশ কৰিব নোৱাৰি এইবিলাক হল অপৰিমেয় এই গোটেই সংখ্যাবোৰ একেলগে কিন্তু বাস্তৱ সংখ্যা বুলি কোৱা হয় ওকে সো আমি যদি অপচন এনেকুৱা আহে যে 2 এটা কি পৰিমেয় সংখ্যা শূন্য পূৰ্ণ সংখ্যা বাস্তৱ সংখ্যা আটাইবোৰ তেনেহলে কিন্তু আটাইবোৰে ইয়াত ৰাইট হ'ব ওকে এতিয়া আমি যুগ্ম সংখ্যা মানে জোড় সংখ্যাবোৰ যুগ্ম সংখ্যা বুলি কোৱা হয় যিবিলাক সংখ্যাৰ শেষত 0 2 0 2 4 6 8 থাকে এইবিলাক কোৱা হয় যুগ্ম সংখ্যা যেনেকুৱা 3 4 5 6 8 ইয়াৰ শেষত আছে 8 গতিকে এইটো এটা যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা হল বিজোড় সংখ্যাবোৰ যিবিলাক সংখ্যাক 2 ৰে ভাগ কৰিব নোৱাৰি যুগ্ম সংখ্যাবিলাকক কিন্তু 2 ৰে ভাগ কৰিব পাৰি তো বিজোড় সংখ্যাবোৰ হ'ব যিবিলাক সংখ্যাৰ শেষত সদায় এইবিলাক থাকে 1 3 5 7 9 1 3 5 7 9 এই কেইটা থাকে এইবিলাক সংখ্যা কিন্তু অযুগ্ম সংখ্যা এতিয়া ইম্পৰ্টেন্ট যেটো কনসেপ্ট এটো হল উৎপাদকটো কি উৎপাদক মানে যিয়ে ভাগ কৰে মনত ৰাখিব যিয়ে ভাগ কৰে সেইটো হল মই এটা আপোনালোকক উদাহৰণ হিচাপত এটা মই ভাগ অংক আপোনাক দিছো এটা ভাগৰ সহায়ত বুজিলে আমি বস্তুখিনি আৰু বেছি নিট এণ্ড ক্লিন ভাবে বুজিব পাৰো ক্লিয়াৰকৈ বুজিব পাৰো ধৰক 12ক ভাগ কৰিলে কোনে ইয়াত 2 ভাগ কৰিছে তেনেহলে হ'ব 2 6 গুণ 12 ভাগশেষ কিন্তু ভাগশেষ 0 আহিব লাগিব আৰু 12ক আমি কিন্তু 3 ৰেও ভাগ কৰিব পাৰো
3 4 গুণ 12 এই ক্ষেত্ৰত কিন্তু ভাগশেষ 0 সো ডেফিনেটলি এই ক্ষেত্ৰত আমি কম যে ইয়াত কিন্তু ভাজক হল 2 ইয়াত হল ভাজক 3 আৰু ভাগফল ইয়াত হল 6 ইয়াত হল 4 এই 2 6 3 4 এই গোটেইবিলাক কিন্তু ভাজ্য মানে ভিতৰতটো কোৱা হয় ভাজ্য এই ভাজ্য কিন্তু এটা উৎপাদক মানে কি একচুয়ালি শর্টকাট আমি বুজি ৰাখিম উৎপাদক মানে যিয়ে সম্পূৰ্ণৰূপে ভাগ কৰিব পাৰে ভাজক এনেকুৱা এটা ভাজক যিয়ে এটা ভাজ্যক সম্পূৰ্ণৰূপে ভাগ কৰিব পাৰে তেতিয়া তাক আমি উৎপাদক বুলি কম সো গতিকে এই ক্ষেত্ৰত যদি আমি কবলৈ যাওঁ 3 টু 3 5 উৎপাদক হয়নে 5 উৎপাদক হবনে নহব আপোনালোকে চাওক এই 3 ৰে 5ক আমি ভাগ কৰিব পাৰি জানো কমপ্লিট ৰূপে ভাগ না যায় বাকি কিবা এটা থাকে ভাগশেষ থাকি যায় গতিকে 3 কিন্তু 5 উৎপাদক নহয় সো আমি উৎপাদকৰ কনসেপ্টখিনি উৎপাদক এটা সংখ্যাৰ কেনেকৈ উলিয়া আমি ধৰি লওঁ এটা সংখ্যাৰ উৎপাদক 12 উৎপাদক তেনেহলে আমি কি পালো 12 উৎপাদক আমি পালো প্ৰথমটো হল 1 কিন্তু মানে সকলোবৰ সংখ্যাৰ উৎপাদক এটো কমন এটো ধৰিব লাগিব একৰ পিছত 2 2 ৰ বাৰ ভাগ যায় 3 ৰ যায় 4 ৰেও যায় 5 ৰে না যায় 6 ৰে যায় আৰু 12 ৰে যায় গতিকে 12 এই 12 সংখ্যাটোৰ গোটেইবিলাক উৎপাদক কিন্তু এইখিনি গতিকে যি কোনো এটা সংখ্যাৰ আটাইতকৈ সৰু উৎপাদক আমি পাওঁ সব ক্ষেত্ৰতে আটাইতকৈ সৰু উৎপাদক 1 পাওঁ আৰু যি কোনো সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদক সংখ্যাটো নিজেই হয় এই কথাখিনি আপোনালোকে মনত ৰাখিব যি কোনো সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদকটো সংখ্যাটো নিজেই হয় যদি আপোনাক কোৱা হয় 72 আটাইতকৈ ডাঙৰ উৎপাদক কি তো 72 নিজেই হ'ব কথাখিনি আপোনালোকে মনত ৰাখিব ওকে উৎপাদকৰ পিছৰ কনসেপ্ট হল গুণিতক উৎপাদক আৰু গণিতকৰ মাজত এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে গতিকে আমি সম্পৰ্কটো উলিয়াই লম গুণিতক মানে হল দুটা সংখ্যাৰ মাজত ভাগ কাৰ্য হলে আৰু ভাজকে যদি বাকি নোহোৱাকৈ ভাজ্যক ভাগ কৰিব পাৰে তেন্তে ভাজ্য হল ভাজকৰ গুণিতক আৰু ভাজক হল ভাজ্যৰ উৎপাদক এই ক্ষেত্ৰত মানে আমি এনেকৈ বুজিম 2 3 jar 6 2 3 গুণ 6 হয় ইয়াত এই দুটা হল উৎপাদক কাৰ উৎপাদক 6 ৰ উৎপাদক আৰু 6 হল ইহঁতৰ গুণিতক গম পাইছে নিশ্চয় আপোনালোকে বুজিছে তো ভাগৰ ক্ষেত্ৰত এবাৰ মনত ৰাখিব উৎপাদক হল যিয়ে ভাগ কৰে আৰু গুণিতক হল যিয়ে ভাগ হৈ আছে যাক ভাগ কৰা হয় মানে উৎপাদক হল যিয়ে ভাগ কৰে আৰু গুণিতক হল যিজনে বিভাজ্য হয় মানে যিজনে ভাগ হয় যাক ভাগ কৰা হৈছে গতিকে এইখিনি আমি বুজিম এইটো হল ইম্পৰ্টেন্ট কথা সো আৰু এটা ইম্পৰ্টেন্ট ইয়াত আছে গুণিতকৰ প্ৰতিটো গুণিতক কিন্তু এটা সংখ্যাৰ গুণিতক এই সংখ্যাটোৰ পৰাই স্টাৰ্ট হয় যদি আমি 5ৰ গুণিতক উলিয়াব যাওঁ তেনেহলে 5ৰ পৰাই স্টাৰ্ট হ'ব আৰু 5টাকৈ স্টেপ আগুৱাই থাকিব 5 ঘৰকৈ আগুৱাই থাকিব এতিয়া যদি প্ৰশ্ন আহে যে 17 51 to 17ৰ গুণিতক হয় নে নহয় 17ৰ গুণিতক হয় নে নহয় এই ক্ষেত্ৰত আপোনালোকে অলপ চিন্তা কৰকচোন ইয়াত কিন্তু উৎপাদকৰ কনসেপ্টটো লাগিব যদি 17 ৰে সৰু সংখ্যাটোক যদি ডাঙৰটোক ভাগ কৰিব পাৰে তেনেহলে ডাঙৰটোই হল ইয়াৰ সৰুটোৰ গুণিতক আৰু সৰুটো হল ডাঙৰটোৰ উৎপাদক গম পাইছে 17 ৰে আমি 51ক ভাগ কৰিব পাৰো সো ডেফিনেটলি 51 is going to be a multiple of 17 মানে 51 টো হ'ব 17ৰ 51 টো হ'ব 17ৰ এটা গুণিতক গতিকে গম পাইছে আপোনালোকে গণিতে সো এটা কথা মনত ৰাখিব গুণিতক যেনেকৈ উৎপাদকত আমি পঢ়িলো এটা সংখ্যাৰ আটাইতকৈ সৰু উৎপাদকটো হল 1 আৰু আটাইতকৈ ডাঙৰটো হল সংখ্যাটো নিজেই তেনেকৈ গুণিতকৰ এটা সংখ্যাৰ গুণিতক আটাইতকৈ ডাঙৰ কোনো গুণিতক নাই গম পাইছে কাৰণ এটা সংখ্যাৰ যদি আমি সিৰিজটো ষ্টাৰ্ট কৰো ধৰক আমি 6ৰ গুণিতক উলিয়াব যাম তেনেহলে 6ৰ গুণিতক 6ৰ পৰা আৰম্ভ হ'ব আৰু 6ৰ পৰা আৰম্ভ 12 18 এনেকৈ আগুৱাই থাকিব আৰু কিমান দূৰলৈকে যে আছে এইটো আমি ক'ব নোৱাৰো সো যি কোনো সংখ্যাৰ উৎপাদক কিন্তু লিমিটেড আটাইতকৈ ডাঙৰ উৎপাদক হল সংখ্যাটো নিজে কিন্তু গুণিতক আটাইতকৈ ডাঙৰ কোনো সংখ্যাৰ আমি উলিয়াব নোৱাৰি এইটো কনসেপ্ট আপোনালোকে ৰাখিব লগতে যি কোনো সংখ্যাৰ গুণিতক কিন্তু এই সংখ্যাটোৰ পৰাই আৰম্ভ হয় গতিকে আমি প্ৰশ্ন কৰিব পাৰো যি কোনো সংখ্যাৰ আটাইতকৈ সৰু গুণিতক কি যি কোনো সংখ্যাৰ আটাইতকৈ সৰু গুণিতক হল এই সংখ্যাটো নিজেই ঠিক আছে
আপোনালোকে নিশ্চয় বুজিছে সো উৎপাদক আৰু গুণিতকৰ মাজত এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে আমি এইখিনি পিছলৈ যেতিয়া অংকবিলাক কৰিম তেতিয়া আপোনালোকে গম পাব এতিয়া হওক টপিকস আছে এটো বহুত ইম্পৰ্টেন্ট এটো হল মৌলিক সংখ্যা পৰীক্ষাত মৌলিক সংখ্যাৰ প্ৰশ্ন আহি থাকে যে মৌলিক সংখ্যাটো কি আমি উৎপাদক পালো গুণিতক পালো এতিয়া মৌলিক সংখ্যা কি যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা হেবৰক মৌলিক সংখ্যা বলে উৎপাদক দুটা সদায় এক আৰু সংখ্যাটো নিজেই হয় যিকোনো সংখ্যা নিজৰ এক আৰু নিজৰ বাহিৰে বেলেগে ভাগ কৰিব নোৱাৰে এক আৰু নিজৰ বাহিৰে বেলেগে যদি ভাগ নকৰে তেন্তে তাৰ উৎপাদক দুটাই হল দুটা উৎপাদক দুটা সদায় এক হ'ব আৰু সংখ্যাটো নিজেই হ'ব ঠিক আছে গতিকে এইখিনি কথা কিন্তু আমি মনত ৰাখিম ভেৰি ইম্পৰ্টেন্ট আপোনাক পৰীক্ষাত আহিব তলৰ কোনটো মৌলিক এইটো আমি পিছৰ এটা ভিডিঅত আনি আছো এটা বহুত ইম্পৰ্টেন্ট টপিকস ইয়াৰ এটো এনেকুৱা এটা ব্ৰড কনসেপ্ট যে আপোনালোকে এইটো উলিয়াওতে বহুত নিয়ম আছে কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট এটা ট্ৰিক্স মই উলিয়াইছো এইটো ট্ৰিক্স আপোনালোকে ফলো কৰিব এই ট্ৰিক্সটো ইউজ কৰিলে আপোনালোকে মৌলিক সংখ্যা বিচাৰি পাব গতিকে চেনেলটো কাইন্ডলি আপোনালোকে ৰেগুলাৰ ভিডিঅবিলাক চাই থাকিব প্ৰতিদিনে মই এই ম্যাথছৰ ওপৰত টপিকস মেইনটেইন কৰি ভল 1 ভল 2 ভল 3 কৈ মই কিন্তু প্ৰতিদিনে আপডেট কৰি থাকিম ওকে সো এতিয়া ধৰক উৎপাদকৰ মই মৌলিক সংখ্যা বিষয় আলোচনা কৰি আছো সো 18 ইয়াক 18 আৰু 1 ৰ বাহিৰে বেলেগে ভাগ কৰিব পাৰে নে নোৱাৰে যদি পাৰে এটো মৌলিক নহয় নোৱাৰিলে মৌলিক হ'ব ইয়াক কিন্তু 2 এৰে ভাগ যায় 3 এৰে ভাগ যায় 9 এৰে ভাগ যায় 6 এৰে ভাগ যায় গতিকে এটো মৌলিক হ'ব নোৱাৰে এটো মৌলিক নহয় কিন্তু আপোনালোকে 17 টো চাই লওক 17 ক কোনে কোনে ভাগ কৰিব পাৰে 17 ভাগ কৰা সংখ্যাবোৰ 78 কৈ তলতে হ'ব সো তলত হোৱা সংখ্যাবোৰ 1 ভাগ কৰিব পাৰে নো প্ৰবলেম 2 এ নোৱাৰে 3 এও নোৱাৰে 4 এও নোৱাৰে 5 এও নোৱাৰে এনেকে এই সংখ্যাটা কোনে ভাগ কৰিব নোৱাৰে গতিকে এইটো 17 হে পাৰে নিজেই পাৰিব আৰু একে পাৰিব সো এইটো কিন্তু মৌলিক হৈ গল গতিকে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ কনসেপ্ট আপোনালোকে থাকিব লাগিব সো মৌলিক সংখ্যাৰ উৎপাদক সদায় দুটা হয় এটা হয় 1 আৰু সংখ্যাটো নিজে প্ৰশ্ন কেতিয়াবা আহি যায় মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা কেইটা উত্তৰটো হ'ব দুটা কি 1 আৰু সংখ্যাটো নিজেই ঠিক আছে গতিকে ইয়াৰ পিছত আছে আপোনালোকৰ ইয়াৰ পিছত আছে যৌগিক সংখ্যা যিবোৰ সংখ্যা সদায় দুটাতকৈ বেছি সংখ্যাই ভাগ কৰিব পাৰে হয় হৈ গল আপোনালোকে গম পালে মৌলিক সংখ্যাৰ উল্টাটো হল যৌগিক সংখ্যা ঠিক আছে মৌলিক সংখ্যাৰ উৎপাদক দুটা যৌগিক সংখ্যাৰ উৎপাদক সদায় দুটাতকৈ বেছি তাৰ মানে নিজৰ আৰু একৰ বাহিৰেও বেলেগ এটাক ভাগ কৰিব পাৰে যেনেকৈ एग्जांपल 6 আছে আপোনাৰ 8 আছে 10 আছে 9 আছে ঠিক আছে এইবিলাক সংখ্যা কিন্তু যৌগিক সংখ্যা কাৰণ এইবিলাক নিজৰ আৰু একৰ বাহিৰেও বেলেগ সংখ্যাই ভাগ কৰিব পাৰে ঠিক আছে এতিয়া ক্ৰমিক সংখ্যা মানে এটাৰ পিছত আনটা এটো আপোনালোকে বুজি লব ক্ৰমিক সংখ্যা মানে কি ক্ৰমিক সংখ্যা মানে সিৰিয়ালি থকা সংখ্যাবিলাক এটাৰ পিছত আনটো প্ৰথম সংখ্যাটা যদি আমাৰ 2 হয় ইয়াৰ পিছৰ ক্ৰমিকটো হ'ব 3 প্ৰথম সংখ্যাটা যদি আমাৰ 17 হয় পিছৰটো হ'ব 18 ঠিক আছে এইবিলাক হল ক্ৰমিক সংখ্যা এতিয়া প্ৰথম সংখ্যাটা যদি আপোনালোকে x ধৰি লয় তেনেহলে তাৰ পিছৰটো কি ইয়াত চাওক ক্ৰমান্বয়ে এটাৰ পিছত আনটা তাৰ মানে ডিফাৰেন্স 1 ক্ৰমিক সংখ্যাবিলাক সদায় ডিফাৰেন্স 1 থাকে যদি জেনাৰেল ক্ৰমিক কিন্তু কোনো শর্ত যদি মানে জাপি দিয়া নহয় ইয়াত কিন্তু এনে ক্ৰমিক কৈছে গতিকে এটাৰ পিছত আনটো ডিফাৰেন্স 1 প্ৰথমটো যদি x ধৰে দ্বিতীয়টো হ'ব x + 1 তৃতীয়টো হ'ব x + 2 এনেকৈ আগৈ থাকিব ঠিক আছে এতিয়া আপোনালোকক যদি কৈ দিয়ে যে মানে দুই পাৰ্থক্য ডিফাৰেন্সটো 2 থকা প্ৰথম ক্ৰমিক সংখ্যাটো যদি 16 হয় দ্বিতীয়টো কি হ'ব 18 এনেকে এই ক্ৰমত গৈ থাকিব এটো হল এটা প্যাটাৰ্ন গতিকে ক্ৰমিক সংখ্যাবোৰ আসলে এটা প্যাটাৰ্ন কি প্যাটাৰ্নত কৈছে এই প্যাটাৰ্ন হিচাপে আগৈ যাব এনে ক্ৰমিক কলে 1 ডিফাৰেন্স হৈ আগৈ থাকিব ওকে এটাৰ পিছত আনটা প্লাস হৈয়ে থাকিব এটা ক্ৰমিক যুগ্ম সংখ্যা কি আছে প্ৰথমটো যদি 2 হয় দ্বিতীয়টো 4 তৃতীয়টো 6 হ্যাঁ এনেকে আগৈ থাকিব ওকে ক্ৰমিক মৌলিক কৈছে ক্ৰমিক মৌলিকৰ প্ৰথমটো যদি আপোনাক দিয়া হয় 17 তেনেহলে তাৰ পিছৰ মৌলিকটো কি আছে তো প্ৰথম মৌলিকটো যদি 17 হয় দ্বিতীয়টো কি হ'ব দ্বিতীয়টো 23 নহয় মৌলিক সংখ্যা 17 ৰ পিছত আছে 19 টো লিখিব লাগিব তাৰ পিছতে আহিব 23 তাৰ পিছতটো আহিব 29 এনেকে কিন্তু ক্ৰমিকভাৱে গৈ থাকিব আপুনি 17 ৰ পিছত 23 লিখিব নোৱাৰে বা 19 ৰ পিছত 29 লিখিব নোৱাৰে সো ক্ৰমিক কথাটো অৰ্থ এনেকুৱা যে যি প্যাটাৰ্নত কৈছে এই প্যাটাৰ্নত ঠিক নেক্সটটো কি আছে এইটো এবাৰ কৈছে 3 ৰ 3টা ক্ৰমিক গুণিতক মই এইটো এটা एग्जांपल আপোনালোকক দিছো বুজাবৰ কাৰণে 3 ৰ 3টা ক্ৰমিক গুণিতক তাৰ ভিতৰত প্ৰথমটো আপোনাক দিলে ধৰক 21 ঠিক আছে এতিয়া প্ৰথমটো ধৰক আপোনাক 21 দিছে এতিয়া 3 ৰ 3টা ক্ৰমিক গুণিতক 21 ৰ পিছত কি হ'ব 24 ইয়াৰ পিছত
3 প্লাস কৰিলে কি হ'ব 27 এনেকৈ আমি তিনিটা গুণিতক পাই গলো এতিয়া প্ৰথমটো যদি আপোনাৰ 15টা দিয়ে দ্বিতীয়টো হ'ব কি 18 তাৰ পিছতটো হ'ব 21 সো এই কথাখিনি আপোনালোকে বুজি পাব ওকে সো ইয়াৰ পিছত আছে যমজ মৌলিক সংখ্যা যমজ মৌলিক সংখ্যাটো বহুত ইম্পৰ্টেন্ট মানে হল দুটা ক্ৰমিক মৌলিক সংখ্যা যাৰ মাজত পাৰ্থক্য বা বিয়োগ 2 হ'ব লাগিব যেনেকুৱা 17 ৰ পৰা 19 এইটো এটা যমজ মৌলিক আমি পাই গলো কাৰণ 19 ৰ পৰা 17 ৰ ডিফাৰেন্স 2 তেনেকৈ আৰু কি আছে তেনেকৈ আৰু 13 ৰ পৰা কিন্তু 17 এইটো মই দিলো एग्जांपल 13 ৰ পৰা 17 এইটো যমজ হ'ব নেকি এইটো কিন্তু হল আপোনালোকে চাওক 13 ৰ পিছৰ মৌলিক সংখ্যাটো 17 কিন্তু মাজত ডিফাৰেন্স কিন্তু 2 নাই গতিকে এইটো যমজ মৌলিক নহয় তেনেকৈ 2 ৰ পিছত 3 নহয় এইটো ক্ৰমিক আহি গল আকৌ 3 ৰ লগত 5 এইটো হ'ব কিন্তু এইটো কিন্তু নহয় 3 আৰু 5 কিন্তু যমজ মৌলিক কাৰণ এই দুটা মৌলিকৰ মাজত ক্ৰমিক মৌলিক এই দুটা এটাৰ পিছত ঠিক আনটো আৰু ডিফাৰেন্স আছে 2 সো এই ক্ষেত্ৰত এইটো আমাৰ যমজ মৌলিক হৈ গল ওকে আপোনালোকে গম পাইছে ওকে বলক নেক্সট কি আছে আৰু নেক্সট আছে আপোনাৰ সহমৌলিক সংখ্যা কি সহমৌলিক সংখ্যা মানে যি দুটা সংখ্যাৰ সাধাৰণ উৎপাদক মাত্ৰ 1 এই দুটা সংখ্যাক কোৱা হয় সহমৌলিক মই ইয়াত एग्जांपल আপোনালোকক লৈছো বুজাৰ কাৰণে ধুনিয়াকে ধৰক 2 আৰু 4 এই দুটা সংখ্যা সহমৌলিক হয়নে নহয় ইয়াৰ পিছত আৰু এটা আছে 5 আৰু 8 এই দুটা সহমৌলিক হয়নে নহয় আমি বিচাৰিম ওকে এটা 2 ৰ উৎপাদক বিলাক কি হ'ব 2 কিহে ভাগ যায় 1 and 2 আৰু 4 ৰ উৎপাদক বিলাক কি হয় 1 2 4 হৈ গল মানে এই বিলাক সংখ্যাটি 4 ভাগ যায় উৎপাদক আমি উলিয়াই ললো এই দুটাৰ সাধাৰণ মানে কমন মনত ৰাখিব কমন এই কমন উৎপাদক কি আছে 1 আছে আৰু 2 আছে মানে ইয়াতো আছে সাধাৰণ গতিকে এই ক্ষেত্ৰত ইয়াৰ সাধাৰণ উৎপাদক আমি দুটা পালো 1 and 2 আৰু এইটো চাও আপোনালোকে 5 ৰ উৎপাদক কি আছে 1 and 5 আৰু 8 ৰ উৎপাদক আছে 1 ৰে ভাগ যায় 2 ৰে ভাগ যায় 4 ৰে ভাগ যায় আৰু 8 ৰে ভাগ যায় গতিকে এই ক্ষেত্ৰত সাধাৰণ উৎপাদক কি পালো কমন অনলি 1 পাইছো 5 নাই 2 ওপৰত নাই 4 ওপৰত নাই 8 ওপৰত নাই গতিকে ইয়াৰ কমন উৎপাদক সাধাৰণ উৎপাদক কি পালো আমি অনলি 1 এই ক্ষেত্ৰত 1 and 2 যি দুটা সংখ্যাৰ সাধাৰণ উৎপাদক অনলি 1 আৰু সংখ্যাটো মাত্ৰ এটাই 1 সো এই দুটা সংখ্যাক আমি সহমৌলিক বুলি কম ইয়াত এইটো হল সহমৌলিক কিন্তু এইটো সহমৌলিক নহয় কাৰণ ইয়াৰ সাধাৰণ উৎপাদক বেছি হৈছে গতিকে আপোনালোকে গম পালে আৰু এটা ইম্পৰ্টেন্ট কথা মই মনত ৰাখিছো যি কোনো দুটা ক্ৰমিক সংখ্যা সদায় সহমৌলিক হয় এটা মনত ৰাখিব ধৰ 1 আৰু 2 সহমৌলিক 3 আৰু 4 সহমৌলিক 5 আৰু 6 সহমৌলিক মানে ক্ৰমিক হলেই হল তাত কিন্তু মৌলিক কথাটো থোৱাৰ কাৰণে আপোনালোকে পাজল নহব যে ইয়াতো 5 মৌলিক কিন্তু 6 তো মৌলিক নহয় এই দুটা সহমৌলিক নহয় সহমৌলিক মানে তাত মৌলিকও থাকিব পাৰে যৌগিকও থাকিব পাৰে কিন্তু দুয়োটাৰ উৎপাদকৰ ভিতৰত কমন যদি অনলি 1 আহে তেতিয়া হলে আমি তাক সহমৌলিক বুলি কম ওকে তাত মৌলিক যৌগিক কি আছে এটো মেটাৰ নহয় সহমৌলিক থকা মানে তাত যৌগিকও থাকিব পাৰে মৌলিকও থাকিব পাৰে ওকে এইটো মই লিখি দিছো এই কাৰণে যে দুটা ক্ৰমিক সংখ্যা সদায় সহমৌলিক হয় মনত ৰাখিব এইটো কথা ওকে